নমস্কাৰ বন্ধুসকল, আজি কলিকতাতে আছোঁ। আজি দ্বিতীয় দিন। এতিয়া আমি আহি পাইছোঁহি ইকো পাৰ্ক বুলি কয়, কলকাতাৰ যিখন ইকো পাৰ্ক। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব ৱৰ্ল্ডৰ যি 7 ৱণ্ডাৰ্ছ আছে, যেনে তাজমহল। আৰু মোৰ পাছফালে ইয়াত দেখিছে আপোনালোকে যীশু খ্ৰীষ্টৰ বৃহৎ আকাৰৰ মূৰ্তি আছে। আৰু আনাডাৰ 7 ৱণ্ডাৰ্ছ মই দেখুৱাম আপোনালোকক। এতিয়া আমি আছোঁ ইকো পাৰ্কৰ গেটৰ সন্মুখত, আৰু ইয়াতে টিকেট ল'ব লাগিব। দেখিছে এইফালে টিকেট কাউণ্টাৰ আছে, আৰু টিকেট পাৰ হেড ইয়াত 30 ৰুপিজ পাৰ হেড ল'ব। আৰু ইয়াৰ পাছতে আমি টিকেট লৈ আমি ইয়াত প্ৰৱেশ কৰিম। ৰাতিপুৱা আমি আহিলোঁ, আজি সোনকালে আহিলোঁ, 10মান বজাত পাই গ'লোঁ, কিন্তু ইয়াত 11টাৰ পৰা খোলে। আৰু আপোনালোকে আহিলে মন কৰিব, ইয়াত মানডে নাহিব, মানডে বন্ধ থাকে। আজি ছেটাৰডে কাৰণে আজি আমাৰ বাৰু একো নাই, আমি সোমাব পাৰিম। গতিকে আহকচোন, এই 7 ৱণ্ডাৰ্ছ কেইটা কেনেকুৱা, আৰু এই ইকো পাৰ্কতনো কেনেকুৱা লাগে, কি আছে দেখুৱাম আপোনালোকক। গতিকে পাৰ্কত সোমাইছোঁ। এয়া পাৰ্কৰ গেটখন, আৰু এয়া এফালে দেখিছে 7 ৱণ্ডাৰ্ছ লিখা আছে, আগলৈ আছে, মই দেখুৱামগৈ আপোনালোকক। কলকাতাত জনসংখ্যা বেছি কাৰণে ইয়াত য'তে হ'লেও ভিৰ সমাগমটো আছে। দেখিছে নহয় কিমান ভিৰ, ব্যস্ত, বহুত মানুহ আহিছে, এতিয়া আহিয়ে থাকিব। মজা চৌপাশৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ, ভাল লাগিব আপোনালোকে চাই। আহিব কেতিয়াবা। 7 ৱণ্ডাৰ্ছৰ কাৰণে আকৌ এক্সট্ৰা ভিতৰত টিকেট ল'ব লাগে। এইটো এক্সট্ৰা টিকেট ঘৰ দেখিলে, 7 ৱণ্ডাৰ্ছৰ কাৰণে এইটো দেই। অকল এণ্ট্ৰি ফিজ বেলেগ পাৰ্কত, আকৌ 7 ৱণ্ডাৰ্ছ চাবলৈ বেলেগ 30 ৰুপিজ। এয়া 7 ৱণ্ডাৰ্ছত সোমাইছোঁ। এয়া দেখিছে, প্ৰথম আপোনালোকক পিৰামিডটো দেখাইছোঁ। এয়া পিৰামিডৰ এইবিলাক চেম্পুলহে, ইয়াত এইবিলাক অৰিজিনেল নহয়। এয়া পিৰামিডৰ চেম্পুল দিয়া হৈছে। ইজিপ্তত থকা পিৰামিডৰ আৰ্হিত এইটো বনোৱা হৈছে। পিৰামিডত সোমাই চাওঁচোন কি আছে। চলো, পিৰামিডৰ ভিতৰত সোমাইছে। পিৰামিডৰ ভিতৰত মামি আৰু এইবিলাক চিম্বলবিলাক ৱালত ৰখা আছে। তাজমহল ভাৰতৰ বিশ্বৰ এটা বিখ্যাত মহল, তাজমহল। আমি তাজমহললৈ এতিয়া যাম।
এবাৰ আহিছোঁ ৱৰ্ল্ড ফেমাছ মোৱাই ষ্টেচু। প্ৰায় 2000 বছৰ পূৰ্বে বনোৱা এইবিলাক মোৱাই ষ্টেচু। এয়া ক্ৰিছ ডি ৰিডিমাৰ, ব্ৰাজিলত থকা বিখ্যাত ষ্টেচু। এইবাৰ আমি আহিছোঁ জৰ্ডান পেট্ৰা। জৰ্ডানৰ পেট্ৰাত আহিছোঁ। এয়া দেখিলে জৰ্ডান পেট্ৰা লিখা আছে। এইবাৰ আমি আপোনালোকক দেখুৱাম বলক চাইনাত থকা দ্য গ্ৰেট ৱাল অফ চাইনা। দেখিছে দ্য গ্ৰেট ৱাল অফ চাইনা। আপোনালোকে দেখিলে দ্য গ্ৰেট ৱাল অফ চাইনা। পাছতে লাষ্ট ৱৰ্ল্ডৰ আন এটা বিখ্যাত ৱণ্ডাৰ দেখুৱাবলৈ গৈ আছোঁ। नीचे में विंडो बटन प्रेस कर दिए हुए हैं। नीचे में देखिए शिफ्ट के नीचे में जो पेट्रोल का ये वाइट वाला हां আপোনালোকে নিশ্চয় গম পাইছে ইটালীত থকা কলচিয়াম। ইটালীৰ ৰোমত আছে এই কলচিয়াম। সেম আৰ্হিত বনোৱা হৈছে, ইয়াত নিৰ্মাণ কৰা হৈছে। ইয়াত দেখিছে কিমান সুন্দৰকৈ বনাইছে। ভিতৰলৈ গৈছোঁ মই, ভিতৰখন কেনেকুৱা দেখুৱাম আপোনালোকক। ইয়াত হয়তো বাঘ সিংহৰ খেল ৰজা মহাৰজাসকলে উপভোগ কৰে। ইয়াত দেখিছে ইয়াৰ পৰা দৰ্শকৰ আসনৰ পৰা এইবিলাক চাই আছে বাঘ সিংহৰ খেল। ইয়াত দেখিছে গঁৰাল। আপোনালোকক দেখুৱালোঁ 7 ৱণ্ডাৰ্ছ, পৃথিৱীৰ বিখ্যাত 7টা বস্তু। চাই কেনে পালে নিশ্চয় জনাব।
লাইক কৰিব আৰু দেখুৱাম আপোনালোকক। আৰু এতিয়া আমি গৈ আছোঁ বেলেগ এটা পেলেচলৈ, যিটো পেলেচ আপোনালোকে চাই হয়তো খুব ভাল পাব। ইক' পাৰ্কৰ ভিতৰতে আছে। আহক আমি এতিয়া আন এটা ছাইট চাবলৈ যাওঁ। ইক' পাৰ্কতে আছোঁ। এইটো এটা ছাইট হয়, যথেষ্ট ডাঙৰ হয় ইক' পাৰ্কখন। দেখিছে আপোনালোকে, এইটো এটা লেক হয়। এয়া হ'ল ইক' পাৰ্ক লেক হয়। এইটো আচলতে ইক' পাৰ্কখন প্ৰায় 200 হেক্টৰ মাটিৰ ইক' পাৰ্ক হয়, বহুত ডাঙৰ। ইয়াত দেখিছে লেকত মাছ আছে, বহুত মাছ আছে, ডাঙৰ ডাঙৰ মাছ আছে। আপোনালোকে ইয়াত আহিলে খুব ভাল পাব। নিকো পাৰ্ক বুলিও এখন আছে, কিন্তু নিকো পাৰ্কত ইমান ভাল নালাগে, গতিকে আমি নিকো পাৰ্কলৈ নগ'লোঁ। আপোনালোকে যদি কেতিয়াবা আহে ইক' পাৰ্কলৈ আহিব। ইক' পাৰ্কৰ আপোনাৰ গোটেই দিনটো আপোনাৰ ইক' পাৰ্কত আপুনি ধুনীয়াকৈ টাইমটো পাছ কৰিব পাৰিব আৰু ইয়াত যথেষ্ট ভাল লাগে। আচলতে এৰিয়াটো ডাঙৰ, প্ৰায় 200 হেক্টৰ মাটি যিহেতু। ইয়াত বহুতখিনি খেলা বস্তুৰ পৰা আদি কৰি চব আছে। ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও আছে, চাইকেল ভাড়াত ল'ব পাৰি, ট্ৰেইন গাড়ী আছে উঠিবলৈ, আৰু গল্ফ কাৰ আছে, বিভিন্ন ধৰণৰ আছে। ইয়াতে আপুনি ছুইমিঙৰ ব্যৱস্থাও আছে আৰু লগতে এইটো বোটিঙৰ ব্যৱস্থা আছে। আৰু এই গোটেই চাৰিওফালে কেইবাটাও দিশ আছে। এয়া দূৰলৈ দেখিছে না, আইফেল টাৱাৰটো ইয়াত নিৰ্মাণ কৰা হৈছে, কিন্তু অৰিজিনেল নহয়, এইটো আৰ্হিত নিৰ্মাণ কৰা হৈছে। আৰু কেইবাখনো গেট আছে, কেইবাফালৰ পৰাও এণ্ট্ৰি কৰিব পাৰি। এই ইক' পাৰ্কত মানুহ কিন্তু যথেষ্ট হয়। অৱশ্যে কলকাতাত এনেও জনসংখ্যা বেছি, তথাপিও এই ইক' পাৰ্কত পাৰ ডে' এনেই সুধি কিনে জনামতে পাৰ ডে' প্ৰায় 30,000-ৰ পৰা 50,000 মানুহ হয় ইয়াত। ৰ'ব, ভিডিঅ'টো শেষ হোৱা নাই। এতিয়া আমি আকৌ যাম ছায়েন্স চিটিৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। এতিয়া আমি গৈ আছোঁ ছায়েন্স চিটি, গতিকে চাই থাকক ভিডিঅ'টো, খুব ধুনীয়া লাগিব। এতিয়া যিহেতু আবেলি হৈ আহিছে লাহেকৈ, এই আবেলি পৰিৱেশটো আৰু ভাল লাগে। ये वाला ना? नहीं आगे में, आगे लाइन से ही है, देखिए JW लिखा हुआ ना। ये आपका IT से सोनार जो पहले पुराना था। एटमॉस्फेयर है, एटमॉस्फेयर बीच में स्विमिंग पूल है। আমি আহি পালোঁ এয়া ছায়েন্স চিটি কিছু দৃশ্যাংশ দেখুৱাম আপোনালোকক। প্ৰথমে আমি এইফালে যি ৰোপৱে আছে, ৰোপৱেটো আমি আপোনালোকক দেখুৱাম। ইয়াৰ ৰোপৱেৰ মেইন ৰোপৱেহে কণ্ট্ৰলিং অফিচ। আমি ৰোপৱেদি যাম এতিয়া। এইফালে ৰোপৱে, এইটো মেইন ইঞ্জিনটো ইয়াৰ পৰা কণ্ট্ৰল হৈ আছে, অপাৰেটৰ বহি আছে। আমি যাম এতিয়া ছায়েন্স চিটিত আছোঁ আমি। ये है रोपवे, हम तीनों रोपवे में चल रहा है अभी। ये साइंस सिटी, ये देखिए ऊपर से आपको दिखाएगा। ओ ये नीचे ये मास्क देखिला। It's amazing. Amazing thing. Guy for different. Oh, my son. লেণ্ডিং কৰিছোঁ আমি। এয়া
বন্ধুসকল এয়াই আছিল আজি ভিডিঅ'টো কলিকতাৰ দ্বিতীয় দিনৰ ভিডিঅ' আৰু আজি কাইলৈ ৰাতিপুৱা মৰ্ণিঙতে আমাৰ গাড়ী আছে কাইলৈ আছে যামগৈ গতিকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব সকলোলৈ ধন্যবাদ থাকিল নতুন বছৰ শুভেচ্ছা দিছোঁ